নমস্কাৰ ওয়েলকাম টু টুডেজ ভিডিও। আজিৰ ভিডিঅ'ত আমি এটা অতি ইণ্টাৰেষ্টিং বিষয় আলোচনা কৰিম। বিষয়টো হ'ল চৰকাৰে সীমাহীন টকা ছপা কৰিব পাৰেনে বা আনলিমিটেড কাৰেন্সি। এতিয়া কথা হ'ল যে যিসকল ইকনমিক্স পঢ়িছে বা অৰ্থনীতি পঢ়িছে তেওঁলোকে নিশ্চয় এইটো প্ৰশ্নৰ উত্তৰ জানে, কিন্তু এতিয়া এগৰাকী সাধাৰণ মানুহ হিচাপে আমি নিজকে কেতিয়াবা আমাৰ এনেধৰণৰ প্ৰশ্ন নিশ্চয় মনলৈ আহে যে আমাৰ হাতত টকা থাকে, আমি কাম কৰোঁ, আমি টকা উপাৰ্জন কৰোঁ, কিন্তু এতিয়া আমাৰ চৰকাৰ আমি প্ৰত্যেক বছৰ চৰকাৰ নিৰ্বাচন কৰোঁ। এটা চৰকাৰ নিশ্চয় বিচাৰে যে আমাৰ দেশৰ মানুহৰ মংগল হওক, কল্যাণ হওক, দেশৰ মানুহ ধনী হওক বা চৰকাৰ নিজেও ধনী হওক। সেই হিচাপে চৰকাৰে যথেষ্ট পৰিমাণে টকা প্ৰিণ্ট কৰিব নোৱাৰে নেকি? কাৰণ টকা লিমিটেড থাকে বা মানি এভেইলেবল, চিষ্টেমত এভেইলেবল মানি, চবৰে হাতত পইচা আছে। ধৰক মোৰ হাততো যথেষ্ট পইচা আছে, আপোনাৰ হাততো আছে, ইত্যাদি কথা। আৰু যেহেতু চৰকাৰে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ তত্ত্বাৱধানতে মানি প্ৰিণ্ট হয় বা কাৰেন্সি প্ৰিণ্ট হয়, তেনেহ'লে ৰিজাৰ্ভ বেংকে বৰ্তমান যিমান পইচা আছে মাৰ্কেটত বা আমাৰ চৰকাৰৰ ওচৰত বা ৰিজাৰ্ভ বেংকৰ অধীনত, তাতকৈ আৰু বেছি পৰিমাণে নোৱাৰে নেকি? আৰু আমাৰ যিমান দুখীয়া মানুহ আছে আমাৰ দেশত এতিয়া বহুতো দুখীয়া মানুহ আছে, তেওঁলোকক পইচা বিতৰণ কৰিব নোৱাৰে নেকি, যাতে তেওঁলোক আৰু দুখীয়া হৈ নাথাকে, তেওঁলোকেও ধনী হ'ব পাৰে বা তেওঁলোকেও নিজৰ প্ৰয়োজন অনুসৰি যি বস্তুৰ প্ৰয়োজন সেই বস্তু কিনিব পাৰে। সেইখিনি কথাকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। আৰু এতিয়া কথা হ'ল যে কি বস্তুটো ভাল নাই, এইটো প্ৰেক্টিচটো চৰকাৰে কৰিলে যথেষ্ট পৰিমাণে টকা প্ৰিণ্ট কৰিলে আমাৰ চিষ্টেমত, আমাৰ সমাজত, আমাৰ আটাইৰে হাততে ধৰক পইচা আছে। ধৰক আমাৰ সমাজত কোনো দুখীয়া মানুহ নাই, আটাই কৰোড়পতি। তেনে এটা চিটুৱেশ্যনত কি হ'ব পাৰে আমাৰ সমাজখনত বা আমাৰ দেশৰ অৰ্থনীতিত কি প্ৰভাৱ পৰিব পাৰে, সেইখিনি কথাকে আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম। এতিয়া কথা হ'ল যে টেকনিকেলি চৰকাৰ এখনে, কোনো এখন দেশৰ চৰকাৰে যিহেতু চৰকাৰৰ হাততে পইচা প্ৰিণ্ট কৰাৰ বা পইচা ছপাৰ আছে, অথৰিটি আছে, গতিকে চৰকাৰখনে পাৰে পইচা প্ৰিণ্ট কৰিব। কিন্তু এইবিলাক কৰিলে তাৰ কিছু নিগেটিভ পৰিণাম বা ঋণাত্মক পৰিণতিও থাকিব পাৰে। কি কি ঋণাত্মক পৰিণতি থাকিব পাৰে সেইখিনি কথাই আমি আজি আলোচনা কৰিম। প্ৰথমটো হ'ল ডিমাণ্ড আৰু ছাপ্লাই। অলপ থিয়ৰিটিকেল হ'ব পাৰে, কিন্তু মই বুজাই ক'ম কথাখিনি। ডিমাণ্ড এণ্ড ছাপ্লাই ডিমাণ্ড হ'ল চাহিদা, ছাপ্লাই যোগান। এতিয়া ধৰক আমি আটাই ধনী, আমাৰ চৰকাৰে যথেষ্ট পৰিমাণে পইচা প্ৰিণ্ট কৰিলে আমাৰ আটাইকে দি দিলে, আমাৰ কোনো দুখীয়া মানুহ নাই। এতিয়া আমাৰ হাতত যিমানেই পইচা থাকিব আমি সিমানেই বস্তু কিনিবলৈ বিচাৰিম, সিমানেই আমাৰ চাহিদা বৃদ্ধি হ'ব। এতিয়া ধৰক মোৰ হাতত 1 কোটি টকা আছে, মই কি কৰিম? মই ঘৰ এটা বনাম বা ফ্লেট কিনিম, গাড়ী এখন কিনিম বা অন্যান্য যিবিলাক সামগ্ৰী বা যিবিলাক বস্তুৰ প্ৰয়োজন মই আটাইখিনি কিনিম। এতিয়া আন এগৰাকী মানুহেও কিনিব, আন এজন মানুহেও কিনিব বা আৰু যিমান মানুহ আছে, কাৰণ সমাজত দুখীয়া মানুহ নায়েই। যিহেতু দুখীয়া মানুহ নাই, আটাইৰে হাতত পইচা আছে, গতিকে আমাৰ সেই হিচাপে চাহিদাও বৃদ্ধি হ'ব, আটাইয়ে ঘৰ কিনিব, আটাইয়ে গাড়ী কিনিব। তেনে ক্ষেত্ৰত কি হ'ব? তেনে ক্ষেত্ৰত এটা সমস্যা হ'ব যে আমাৰ চাহিদাটো আছে, আমাৰ হাতত পইচা আছে, কি আমাৰ চাহিদা আছে, ডিমাণ্ড আছে, কিন্তু সেই হিচাপে ছাপ্লাই নাই, যোগান নাই। আমাৰ চিষ্টেমত টকাহে বৃদ্ধি হৈছে, কিন্তু সেই অনুপাতে আমাক যিবিলাক সামগ্ৰী বা যিবিলাক সেৱাৰ প্ৰয়োজন, সেইবিলাক সামগ্ৰী বা সেইবিলাক সেৱাৰ পৰিমাণ কিন্তু বৃদ্ধি হোৱা নাই। গুডছ সামগ্ৰী, ছাৰ্ভিচ সেৱা। এতিয়া ধৰক ঘৰ, এতিয়া ধৰক আমাৰ অসমত কিমান মানুহ আছে ধৰি লৈছোঁ, 3.5 কোটি মানুহ আছে। তাৰে ধৰক ধৰি লৈছোঁ 1 কোটি মানুহৰে নিজা ঘৰ নাই, তেওঁলোক ধৰক ভাড়া ঘৰত থাকে বা ইত্যাদি, সৰু ঘৰ এখনত থাকে। এতিয়া আটাইৰে হাতত পইচা আহিলে, এই আটাইখিনি মানুহে যদি এতিয়া ঘৰ কিনিব বিচাৰে বা ঘৰ বনাব বিচাৰে, তেনেহ'লে কি হ'ব? সেই ঘৰ বনোৱা সামগ্ৰীসমূহৰ দাম কিন্তু, ঘৰ বনোৱা সামগ্ৰী কিন্তু বেছি পৰিমাণে নাই, লিমিটেড আমাৰ মাৰ্কেটত। এতিয়া যিমানে আপোনাৰ ডিমাণ্ড, চাহিদা বেছি হ'ব, সিমানে কি হ'ব? সেইবিলাক সামগ্ৰীৰ কিন্তু মূল্য বৃদ্ধি হ'ব, ঘৰ বনোৱা সামগ্ৰীসমূহৰ দাম বৃদ্ধি হ'ব। কি কাৰণে? কাৰণ বেছি সামগ্ৰী নাই, কিন্তু আমাৰ আটাইৰে হাতত এতিয়া পইচা আছে, গতিকে যিয়ে বেছি পইচা দি কিনিব পাৰিব সেইজনকেই সেই ঘৰ বনোৱা বস্তু বা সামগ্ৰী, চিমেণ্ট, ইটা, বালি, শিল, টাইলছ ইত্যাদি তেনে ব্যক্তিকহে বিক্ৰী কৰা হ'ব, কিন্তু সেইখিনি বস্তুৰ মূল্য বৃদ্ধি হ'ব। ঠিক আছে? এতিয়া আমি কি বুজিলোঁ? পইচা আছে, আমাৰ চাহিদা আছে, কিন্তু সেই হিচাপে যোগান নাই, যোগান বেছি নথকাৰ ফলত বস্তুখিনিৰ দাম বৃদ্ধি হ'ব।
আৰু বস্তুৰ দাম বৃদ্ধি হ'লে কি হ'ব ইনফ্লেশ্যন হ'ব ইনফ্লেশ্যন ইফ দ্য amount of goods and services does not increase মানে যদি আমাৰ মানে যিখিনি সামগ্ৰীৰ প্ৰয়োজন বা যিখিনি সেৱাৰ প্ৰয়োজন সেইখিনি যদি বৃদ্ধি নহয় তেনেহলে কিন্তু কি হ'ব বস্তুৰ দাম বৃদ্ধি হ'ব আৰু বস্তুৰ দাম বৃদ্ধি হ'লে কি হ'ব ইনফ্লেশ্যন মানে মুদ্ৰাস্ফীতি মানে কি বস্তুৰ দাম বৃদ্ধি হয় তাকে ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি বুলি অৰ্থনীতিত কোৱা হয় এতিয়া ধৰক ধৰি লৈছো এটা এক্সাম্পল দিছো 50 লাখ টকাৰ ফ্ল্যাট এটা আজিৰ তাৰিখৰ দাম এতিয়া ধৰক যেতিয়া সেই ফ্ল্যাট কিনিবলৈ ধৰক 100 জন মানুহ ৰখি আছে 100 জন মানুহে খবৰ কৰিছে সেইখন ফ্ল্যাট কিনিবলৈ এতিয়া সেইখন ফ্ল্যাটৰ দাম নিশ্চয় বাঢ়ি যাব 50 লাখৰ জায়গাত 70 লাখ হ'ব 75 লাখ হ'ব 1 কোটি হ'ব পাৰে গতিকে বস্তুটোৰ দাম বাঢ়ি গ'ল নে নাই আৰু দাম বাঢ়াৰ লগে লগে কি হ'ল ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি হ'ল মুদ্ৰাস্ফীতি মানে শতকৰা হাৰত বছৰত শতকৰা হাৰত কোনো এটা বস্তুৰ মূল্য কিমান বৃদ্ধি পায় তাকেই ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি বুলি কোৱা হয় এইখিনিতে এটা গ্ৰাফ দেখুৱাব বিচাৰিছো আপোনালোকক মানে ডিমান্ড আৰু সাপ্লাই এটা ডিমান্ড আৰু সাপ্লাই ইটোৱে সিটোৰ সৈতে মানে বিপৰীত সম্পৰ্ক ৰাখে ডিমান্ড যিমানে বেছি হ'ব সাপ্লাই যিমানে কম হ'ব বা সাপ্লাই যিমান কম হ'ব ডিমান্ড সিমানেই বেছি হ'ব সাপ্লাই যিমানে বেছি হ'ব ডিমান্ড সিমানেই কম হ'ব ওকে সাপ্লাই বেছি ডিমান্ড কম ইয়াত সাপ্লাই কম ডিমান্ড বেছি আৰু ডিমান্ড যিমানে বেছি হ'ব সিমানে প্ৰাইস বেছি হ'ব সেইটো বস্তুৰ মূল্য সিমানে বৃদ্ধি পাব আৰু বস্তুটোৰ কোৱান্টিটি মানে পৰিমাণ যিমানে মানে বস্তুটোৰ পৰিমাণ যিমানে বাঢ়িব সিমানে কি হ'ব বস্তুটোৰ মূল্য হ্ৰাস হ'ব গতিকে সাপ্লাই আৰু ডিমান্ডৰ সম্পৰ্ক আপোনালোকে নিশ্চয় বুজি পালে মই এতিয়া মানে এক্সপ্লেইন কৰি ক'লো যিমানে ডিমান্ড বেছি হ'ব সিমানে বস্তুৰ দাম বৃদ্ধি হ'ব গতিকে ই এটা মানে মুদ্ৰাস্ফীতিৰ কাৰণে ই এটা প্ৰধান কাৰক ওকে এতিয়া সেকেন্ড প্ৰবলেম কি হাইপাৰ ইনফ্লেশ্যন মানে অলৰেডি কোৱা হলে মানে মুদ্ৰাস্ফীতিৰ পৰিমাণ আৰু বহু পৰিমাণে বৃদ্ধি হ'ব এটা অলৰেডি কোৱা হৈছে যে মানে যদি ধৰক এক্সেসিভ পইচা থাকে কোনো এখন দেশত ধৰক যথেষ্ট পৰিমাণে পইচা প্ৰিন্ট কৰি উলিয়াইছে ছপা কৰি উলিয়াইছে কিন্তু সেই হিচাপে সামগ্ৰীৰ মানে পৰিমাণ বৃদ্ধি হোৱা নাই হাইপাৰ ইনফ্লেশ্যন হ'ব হাইপাৰ ইনফ্লেশ্যন মানে মুদ্ৰাস্ফীতিতকৈ ই ডাঙৰ মানে মুদ্ৰাস্ফীতিৰ হাৰ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব আৰু ৰিসেন্টলি দুটামান এক্সাম্পল দিয়া হৈছে দুখন দেশৰ কথা জিম্বাবৱে আৰু ভেনেজুৱেলা তেওঁলোকৰ দেশত কি কৰা হৈছিল মানে যথেষ্ট পৰিমাণে কাৰেন্সি প্ৰিন্ট কৰা হৈছিল কাৰণ সেইবিলাক দেশত মানে টকাৰ অভাৱ হৈছিল মানুহ দুখীয়া হৈ আছিল আৰু যথেষ্ট পৰিমাণে টকা প্ৰিন্ট কৰিলে সিস্টেমত টকা উলিয়াই দিলে সেইবিলাক দেশৰ চৰকাৰে তাৰ ফলস্বৰূপে কি হ'ল সেইবিলাক দেশত বস্তুৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি হ'ল 100 টকাৰ বস্তুৰ দাম হয় 200 টকা হ'ল এটা ধৰক আমাৰ মানে ধৰক কিবা এটা বস্তুৰ দাম আমাৰ ইয়াত 100 টকা ঠিক ঠাকে আমি কিনিছো ব্যৱহাৰ কৰিছো এটা হেতু বস্তুৰ দাম 200 টকা হ'ল এটা আপুনি বস্তুটো কিনিব নাই নিশ্চয় আপুনি ভাবিব কেইবাবাৰো যে মই বস্তুটো কিনিম নে নাই ব্যৱহাৰ কৰিম নে নাই কাৰণ হেতু বস্তুৰ দাম বহু পৰিমাণে বৃদ্ধি হৈ গৈছে গতিকে যেতিয়া কোনো এখন দেশত যথেষ্ট পৰিমাণে টকা প্ৰিন্ট কৰা হয় এই এনে ধৰণৰ সিচুৱেচন হ'ব পাৰে জিম্বাবৱে ভেনেজুৱেলা আদি যি হাইপাৰ ইনফ্লেশ্যনে দেখা দিছিল অকল সেয়াই নহয় লছ অফ ইনভেষ্টৰ এণ্ড পাব্লিক কনফিডেন্স মানে কি আজি এটা দুখটো চাওক আজি দুখটো হওক মানে গ্লোবেলাইজেশ্যন যে বিশ্বকৰণ মানে হল আটেক মানে গ্লোবেলাইজেশ্যন কোনোটো দেশ মানে ইন্ডিপেন্ডেন্ট বা স্বাধীন নহয় প্ৰত্যেকটো দেশ ব্যৱসায়ৰ কাৰণে হওক বা অন্যান্য কাৰণতে হওক আন এটা দেশৰ ওপৰত নিৰ্ভৰশীল এটা আমাৰ ভাৰত তেল যথেষ্ট পৰিমাণে বিদেশৰ পৰা আমদানি কৰিব লগা হয় তেনে ফলত কি হ'ব গতিকে ধৰক এটা এক্সাম্পল দিছো আমাৰ যে ষ্টক মাৰ্কেট বা শেয়াৰ মাৰ্কেটত বহুতো বিদেশী কোম্পানী বা বিদেশী প্ৰতিষ্ঠানেও তাত বিনিয়োগ কৰে এতিয়া শেয়াৰ মাৰ্কেটত কোনে কি কাৰণে বিনিয়োগ কৰে মই শেয়াৰ মাৰ্কেটৰ ভিডিও এটা বনাই থৈছো পাইলে লিংক দি দিম চাই লব আপোনালোকে শেয়াৰ মাৰ্কেটত পইচা বিনিয়োগ কৰা হয় যাতে সেই পইচাৰ পৰিমাণ বৃদ্ধি হয় সময় সাপেক্ষে বৃদ্ধি হয় এটা ধৰি লৈছো আমেৰিকান কোম্পানী এটা ধৰক ভাৰতৰ শেয়াৰ মাৰ্কেটত কিছু পইচা ইনভেস্ট কৰিব বিচাৰিছে ধৰি লৈছো তেওঁলোকে $100 মই এটা সৰু এমাউণ্টে লৈছো $100 মানে তেওঁলোকে নিৱেশ কৰিছে আৰু বৰ্তমান সময়ত $1 ভ্যালু কিমান প্ৰায় 85 रुपीस আজি মই যিদিনা ভিডিও ৰেকৰ্ড কৰি আছো ধৰি লৈছো প্ৰায় 85 रुपीस মানে
$100 যদি তেওঁলোকে মানে কিমান হ'ব 8,500 rupees $100 মানে আজিৰ তাৰিখত 8,500 rupees এতিয়া ধৰক এইখিনি পইচাৰ ভ্যালু বাঢ়ি গ'ল তেওঁলোকে 100 মানে 8,500 rupees ধৰক কিমান হ'ল ধৰি লৈছো 9,000 rupees হ'ল শেয়াৰ মাৰ্কেটত ষ্টকত ইনভেস্ট কৰিলে ষ্টকৰ প্ৰাইস বাঢ়িলে ষ্টকৰ প্ৰাইস বঢ়াৰ ফলত কি হ'ল এইখিনি পইচাৰ ভ্যালু $100 ভ্যালু মানে $9,000 হ'ল ইন্ডিয়ান রুপি আৰু সেই অনুপাতে কি হ'ব ডলাৰৰ পৰিমাণও কিন্তু বাঢ়িব ঠিক আছে বুজি পালে এতিয়া ধৰক মানে ধৰক রুপিৰ ভ্যালু বহুত পৰিমাণে কম ধৰক $100 মানে ধৰক কি হ'ল যেতিয়া যদি টকাৰ ভ্যালু যথেষ্ট পৰিমাণে কম হয় ধৰক এতিয়া মই 8,500 বুলি ধৰি লৈছো এতিয়া ধৰক 10,000 বুলি ধৰিলো মই মানে এতিয়া আপোনাৰ $1 ভ্যালু 100 rupees হ'ল অলপ ম্যাথমেটিক্সৰ বস্তু বুজি ল'ব তেতিয়া কি হ'ব ধৰক এইখিনি পইচাৰ পৰিমাণ কিমান বাঢ়িব এইখিনি পইচাৰ ধৰি লৈছো ইয়াত 500 টকা বাঢ়িছিলে ধৰি লওক ইয়াতো 500 টকা বাঢ়িলে ধৰক 10,500 টকা হ'ল ঠিক আছে এই $100 ইন্ডিয়ান কারেন্সি ধৰি লৈছো ইন ফিউচাৰ ভৱিষ্যতে তেনেকুৱা হ'ল $100 মানে 10,000 টকা আৰু ধৰি লওক শেয়াৰ মাৰ্কেটত ইনভেস্ট কৰিলে ষ্টকত ইনভেস্ট কৰিলে 10,500 টকা হ'ল কিমান বাঢ়িলে 500 টকা বাঢ়িলে ইয়াত কিমান বাঢ়িছে 8,500 পৰা 9,000 ইয়াতো 500 টকাই বাঢ়িছিলে এতিয়া আপুনি কক যে শতকৰা হাৰত কোট পইচাৰ পৰিমাণ বেছি হ'ল 5,000 by 8,500 নে সৰি 500 by 8,500 নে 500 by 10,000 শতকৰা হিচাপত কিন্তু ইয়াত মানে এই ডলাৰৰ ভ্যালু বেছি বৃদ্ধি হৈছে ডলাৰৰ ভ্যালু কি কাৰণে বেছি বৃদ্ধি হৈছে কাৰণ ডলাৰৰ অনুপাতে পইচাৰ ভ্যালু ৰূপিৰ ভ্যালু ইয়াত কম আছিল কিন্তু যেতিয়া আমাৰ সিস্টেমত বহুত পইচা থাকিব মানে অধিক পৰিমাণে কারেন্সি মানে ই কৰা হ'ব প্ৰিন্ট কৰা হ'ব তেতিয়া কি হ'ব আমাৰ ডলাৰৰ আমাৰ যি পইচাৰ ভ্যালু কমিব মানে ডলাৰৰ তুলনাত পইচাৰ ভ্যালু যথেষ্ট পৰিমাণে কমিব তাৰ ফলস্বৰূপে কি হ'ল এই যে বিদেশী আমেৰিকান কোম্পানীটোৱে ভাৰতৰ শেয়াৰ মাৰ্কেটত ইনভেস্ট কৰিছিলে সেই ইনভেস্টৰ অনুযায়ী কিন্তু তেওঁলোকে বেছি ৰিটাৰ্নস নাপাব আৰু যদি বেছি ৰিটাৰ্নস নাপায় তেনেহলে কি কৰিব তেওঁলোকে ভাৰতৰ মাৰ্কেটত কিন্তু আৰু ইনভেস্ট নকৰে গতিকে কি হ'ব এইখিনি কথাকে ইয়াত ইংৰাজীত মই লিখিছো যে ডিসকারেজিং ফরেন ইনভেস্টৰ্স যদি বেছি ৰিটাৰ্ন নাপায় তেওঁলোকে ভাৰতৰ শেয়াৰ মাৰ্কেটত কি কাৰণে ইনভেস্ট কৰিব আৰু আজিৰ তাৰিখত ভাৰতৰ ষ্টক মাৰ্কেটত হেয়াই হৈ আছে ক্ৰমশ ৰূপিৰ ভ্যালু ডলাৰৰ তুলনাত কমি গৈ আছে আৰু বিদেশী বহুত কোম্পানী বা প্ৰতিষ্ঠানে ভাৰতীয় ষ্টক মাৰ্কেটৰ পৰা পইচা উলিয়াই লৈ গৈ আছে গতিকে দেখিছে যে আমাৰ শেয়াৰ মাৰ্কেট কিছু দিনৰ পৰা ডাউন হৈ গৈ আছে যেটো শেয়াৰ মাৰ্কেটৰ এটো এটা মানে ট্ৰেন্ড হয় কেতিয়াবা ওপৰত যাব কেতিয়াবা তললৈ আহিব যেটো বেলেগ কথা কিন্তু যদি মানে পইচাৰ ভ্যালু যেহেতু পইচা যদি মানে বহুত মানে কোনো এটা বস্তু যদি সিস্টেমত বহুত পৰিমাণে থাকে সেইটো বস্তুৰ দাম কমিবই পইচা যদি যথেষ্ট পৰিমাণে থাকে সিস্টেমত পইচাৰ দাম কমিবই আৰু ইয়াত যেটো লিখা হৈছে যে this reduces countries purchasing power globally and lead to economic isolation মানে পইচাৰ দাম যেতিয়া কমিব এতিয়া সব ডলাৰৰ ভ্যালু ঠিকই আছে এতিয়া মানে আগতে মই আন এটা ধৰণে ইয়াৰ एग्जांपल দিছো 8,500 টকা দি আপুনি $100 কিনিব পাৰে ঠিক আছে যেতিয়া আজিৰ তাৰিখত মানে আজি যিদিনা ভিডিও ৰেকৰ্ড কৰি আছো 8,500 টকা দি আপুনি $100 কিনিব পাৰে বা 85 rupees দি আপুনি $1 কিনিব পাৰে কিন্তু যদি আমাৰ মানে তেনেকুৱা হয় সিস্টেমত মানে পইচা ভৰপুৰ মানে যে আমি ধনী হৈছো সেয়া নহয় কিন্তু তাৰ বহুত হেখিনি আমি আলোচনা কৰি আছো এতিয়া আটাৰে হাতত যদি পইচা থাকে পইচা যদি প্ৰয়োজনতকৈ বেছি থাকে আমাৰ সিস্টেমত কি প্ৰবলেম হ'ব তেতিয়া আমি 100 টকা দিহে $1 কিনিব পাৰিম এতিয়া আপুনি কক 85 টকা দি $1 কিনাটো লাভজনক নে 100 টকা দি $1 কিনাটো লাভজনক নিশ্চয় এটো লাভজনক আপুনি কম টকা দি $1 কিনিব পাৰিছে গতিকে ইয়াৰ ফলস্বৰূপে কি হ'ব আমি যদি বিদেশৰ পৰা কিবা সামগ্ৰী বা বস্তু কিনিব লাগে তাৰ বিনিময়ত কিন্তু আমি বেছি পৰিমাণে টকা খৰচ কৰিব লাগিব বুজি পাইছে এতিয়া আৰু হেতু আমাৰ দেশৰ অৰ্থনীতিৰ কাৰণে মানে ভাল নহয় আমাৰ দেশৰ অৰ্থনীতি কমত দুৰ্বল হৈ পৰিব ঠিক আছে আশা কৰো এখিনি বুজি পাইছে আপোনালোকে কারেন্সি ডিভালুয়েশন এখিনি কথা অলৰেডি কলৱে excess money supply can devaluate the foreign exchange market making imports expensive and exports cheaper মানে কি হ'ল যে যেতিয়া আমাৰ দেশত কারেন্সি বেছি হ'ব তেতিয়া কি হ'ব আমাৰ দেশৰ পইচাৰ ভ্যালু কমিব ডিভালুয়েট মানে কি ডিভালু মানে কি পইচাৰ মানে মূল্য কমি যাব আপুনি বেছি পইচা দি মানে কম পৰিমাণৰ সামগ্ৰী কিনিব পাৰিব আজি ধৰক অলৰেডি কলোৱে মই 85 rupees দি $1 কিনিব পাৰো
এতিয়া ধৰক বিদেশৰ পৰা আপুনি কিবা বস্তু আনিব বিচাৰিছে যেটো আমাৰ দেশত নাপায় ধৰক আপুনি মানে 1000 টকা দি সেইটো বস্তু কিনিব পাৰিছে আমেৰিকান ডলাৰ কিবা যিমান ডলাৰ হ'ব আৰু আপোনালোকে উলিয়াই ল'ব এতিয়া কথা হ'ল যদি আমাৰ দেশত যদি মুদ্ৰাৰ ভ্যালু কমি যায় তেনেহলে আপুনি সেই যে 1000 টকা দি সেইটো বস্তু কিনিছিলে সেই একেটা বস্তু সেম ডলাৰৰ প্ৰাইসত কিনিবলৈ হলে আপুনি ধৰক 1100 টকা 1200 টকা দি কিনিব লাগিব গতিকে আপুনি বেছি পইচা খৰচ কৰি আছে তাৰ কাৰণে ইম্পৰ্টস মোর এক্সপেন্সিভ ইম্পৰ্ট মানে কি হ'ল আমদানি বেছি মানে আমাৰ কাৰণে খৰচীয়া হ'ব আৰু এক্সপোর্টস চিপাৰ এক্সপোর্টস মানে আপুনি আপোনাৰ দেশৰ পৰা এটো এটা অলপ ভাল হ'ব পাৰে ভাল মানে ৰিজাল্ট হ'ব পাৰে মানে আপুনি আমদানি বিলাকটো আমাৰ বাঢ়ি গল আমদানিৰ কাৰণে আপুনি বেছি পইচা খৰচ কৰিব লাগিব যেটো মই অলৰেডি এক্সাম্পলত কলো কিন্তু এক্সপোর্ট মানে কি আমাৰ দেশৰ পৰা বাহিৰলৈ যি বস্তু প্ৰথম ৰপ্তানি সেইখিনি বস্তু মানে আৰু সুলভ হ'ব সেইখিনি বস্তুৰ দাম আৰু কমিব ঠিক আছে কিন্তু সেইখিনি ঠিকে আছে চাইনা দেশখনৰ কথা কও তেওঁলোকে প্ৰায় এইটো কৰা দেখা যায় তেওঁলোকে নিজৰ পইচাৰ ভ্যালু বহু পৰিমাণে কমাই ৰাখিছে তাৰ কাৰণ কি চাইনা কিন্তু যথেষ্ট পৰিমাণৰ বস্তু নিজৰ দেশৰ পৰা অন্যান্য দেশলৈ ৰপ্তানি কৰে চাইনাৰ ক্ষেত্ৰত কথা বেলেগ কাৰণ চাইনা আমদানি কম কৰে ৰপ্তানি বেছি কৰে গতিকে তেওঁলোকৰ মানে পইচাৰ ভ্যালু অলপ কৈ হলেও কম কৰি ৰাখিব পাৰে কিন্তু ভাৰতৰ ক্ষেত্ৰত হেতু প্ৰযোজ্য নহয় কাৰণ ভাৰতেও বেছি বস্তু ৰপ্তানি নকৰে ভাৰতৰ বহুত বস্তু তেল ইত্যাদি ইয়াত কোৱা হৈছে তেল টেকনলজি ইত্যাদি বস্তু ভাৰতে বিদেশৰ পৰা যথেষ্ট পৰিমাণে আমদানি কৰিবলগীয়া হয় গতিকে যদি এটা ধৰিছো ভাৰতৰ কথা আমাৰ দেশৰ কথা যদি পইচাৰ পৰিমাণ যদি পইচাৰ মূল্য যদি কমি যায় যিমানে পইচা নাথাকে টকা নাথাকে আমাৰ হাতত আমি কিন্তু বিদেশী সামগ্ৰী কিনিবলৈ যথেষ্ট পৰিমাণে পইচা খৰচ কৰিব লাগিব ঠিক আছে আৰু এই আমাৰ দেশৰ অৰ্থনীতিৰ কাৰণে আজিৰ যি গ্লোবালাইজেশন বিশ্বকৰণ সেই বিশ্বকৰণৰ কাৰণে বিশ্বকৰণৰ সময়ত কিন্তু এইটো আমাৰ দেশৰ অৰ্থনীতিৰ কাৰণে ভাল নহয় গতিকে আমাৰ যি সেন্ট্রাল ব্যাংকে কি কৰে মানি সেন্ট্রাল ব্যাংক মানে জানে আমাৰ ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া আরবিআই আমাৰ সেন্ট্রাল ব্যাংক তেওঁলোকে কিন্তু মানে এইটো বস্তু কন্ট্ৰোল কৰে যে আমাৰ সিস্টেমত কিমান পইচা থাকিব কিমান মানে আমাক ইকোনমিক গ্ৰোথ লাগিব ইনফ্লেশনক কন্ট্ৰোল কৰিব লাগিব এটা ইকোনমিক গ্ৰোথ মানে অৰ্থনৈতিক বৃদ্ধি ইনফ্লেশন মানে মুদ্ৰাস্ফীতি এই দুটা বস্তুৰ মাজত এটা সমতা স্থাপন কৰাৰ কাৰণে সদায় আমাৰ সেন্ট্রাল ব্যাংক যি ৰিজাৰ্ভ বেংক অফ ইন্ডিয়া আছে তেওঁলোকে কাম কৰি গৈছে কাৰণ আমি চাব লাগিব যে বিদেশৰ বৈদেশিক বস্তু আমি যথেষ্ট পৰিমাণে কিনিব লাগে যা তাৰ কাৰণে যাতে আমাৰ দেশৰ মানে মুদ্ৰাৰ ভ্যালু কমি নাযায় সো फ्रेंड्स এইখিনি আছিল আলোচনা কৰিবলগীয়া কথা কেইবাটাও পইণ্ট আলোচনা কৰা হ'ল যদি যথেষ্ট পৰিমাণৰ টকা প্ৰিন্ট কৰা হয় আটাৰ হাতত যদি বেছি পইচা থাকে কেনেকৈ আমাৰ দেশৰ অৰ্থনীতিত ঠিক প্ৰভাৱ পেলাব পাৰে আৰু যদি ভিডিওটো ভাল পাইছে অলপ কনসেপ্ট থকা ভিডিওটো প্লিজ লাইক কৰক শেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক এনে ধৰণৰ এটা ইন্টাৰেষ্টিং ভিডিও আৰু ইনফৰমেটিভ ভিডিও অতি সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাচ আই উইল সি ইউ সুন